তাকে আহিবলৈ মোৰ বৰ দিগদাৰ মানে মই প্ৰথমতে আহোঁতে আমি কথা পাতি আহিছোঁ পাৰিম নোৱাৰিম ঘৰটো যাবলৈ আজি সেই যেতিয়া তুমি মোৰ মাথো মোৰ চিনেমাখন শ্বুটিঙৰ সময়ত তেতিয়া বাকীবোৰ চব কেম্পত থাকে হোটেলত থাকে জুবিনে কৈছিল নহয় পাৰ্থতো মোৰ ঘৰত থাকিলে এই গোটেই চিনেমা শ্বুটিংখনত যোৰাটোৰ সময়ত মই এই ৰুমটোতে শুই থাকিলোঁ সদায় দিনে ৰাতি আৰু আজি এনেকুৱা লগা নাই আজি এনেকুৱা এটা বস্তু বিশ্বাস কৰিব পৰা নাই যে আজি এই ঘৰটোত জুবিন নাই আৰু জুবিন পৃথিৱীতে নাই কিন্তু মোৰ বিশ্বাস জুবিন সদায় আমাৰ লগত থাকিব এই গছজোপাই প্ৰমাণ যে এই গছজোপাই আগবাঢ়ি যাব ডাঙৰ হৈ যাব আৰু মোৰ কথা হ'ল কি মোৰ উদ্দেশ্যবোৰ এতিয়া বেলেগ তাৰমানে মোৰ কথা হ'ল কি মই এনেকৈ জুবিনক জীয়াই ৰখাৰ উদ্দেশ্যটো মেইন হ'ল মই মোৰ কলিজাৰ জুইটো 1% মই নুমাব নিদিওঁ তাৰমানে মোৰ কথা হ'ল মই জুবিনক চবে ৰাখিব মনত ৰাখিব মোৰ কিন্তু জুবিনৰ মনত ৰখাটো পিছত হ'ব আগতে ন্যায়টো লাগে মোক এই বস্তুবোৰে মোক সদায় এই ভিতৰৰ জুইকুৰা আৰু বেছি দপদপকৈ জ্বলাই থাকে তাৰমানে আৰু সেই জুইকুৰা মই 1% নুমাব নিদিওঁ যেতিয়ালৈকে জুবিনক ন্যায় দিব নোৱাৰোঁ আৰু মই সদায় কৈ আছোঁ মই জীয়াই থকা অৱস্থাত জুবিনক ন্যায়টো দি মই মৰিব পাৰিলে মই চবতকৈ সুখী হ'ম যে জীৱনত পৃথিৱীত মোৰ জীয়াই থকাটো সাৰ্থক হ'ল তাৰমানে আৰু সেইকাৰণে মই আজি আহিছোঁ যদিও বহুত আৱেগিক বহুত কথা মনত থাকে তাৰমানে এই গলিটো ৰাস্তাটো এই ঘৰটো এই ৰুমটো কিন্তু মই আহাৰ সেইকাৰণে নিয়ম যে মোৰ আৰু জুইকুৰা আৰু জ্বলক তাৰমানে মোৰ কলিজাৰ জুইকুৰা আৰু জ্বলক আৰু এই জুবিনক ন্যায় লাগিব ন্যায় দিবই লাগিব আৰু সদায় কৈ থকা মতে মোৰ অসমৰ ৰাইজ আৰু ভগৱানকতো মোৰ পূৰা বিশ্বাস আছে কোনো নহ'লেও ভগৱানে এই ভগৱান পুত্ৰটোক এনেই যাব নিদিব তাৰমানে চ' সেইকাৰণে বিশ্বাস মোৰ এনেকৈ ভাল লাগে যে আজি এটা সেইটো কৰিলোঁ এনেকৈ অসমৰ সকলো ৰাইজে জুবিনক যেনেকৈ পাৰে তেনেকৈ জীয়াই ৰাখক নিজৰ ভিতৰত ৰাখক জুবিনে কৈ থৈ যোৱা ভাল ভাল কামবোৰ কৰক কৰ্মখিনি কৰক আমি যেনেকৈ এতিয়া কালচাৰেল লাইনটো আমি কৰিব পাৰিছোঁ আমি কালচাৰেল লাইনটো আমি কৰিছোঁ যেনেকৈ ফিল্মখিনি কৰক এই প্ৰকৃতি ভাল পোৱাখিনি কৰক মানুহে মানুহক ভাল পাওক জাতি ধৰ্ম বাদ দিয়ক এইবোৰ চব একগোট হৈ চবে যদি নিজে নিজে অলপ অলপ জুবিনে দি থৈ যোৱা বস্তুবোৰ আমি আগবঢ়াব পাৰোঁ তাতকৈ আৰু হেপী জুবিন হ'বই নোৱাৰে তাৰমানে সি সেইটোৱে বিচাৰিব যে মই কৰি থকা কামবোৰ মোৰ যোৱাৰ পিছত অসমৰ ৰাইজে মোৰ মানুহখিনিয়ে কৰিলে নাই কাৰণ জুবিনে মই দেখিছোঁ 32 বছৰে অসমৰ কাৰণে অসমৰ মানুহখিনিৰ কাৰণে নৰ্থ ইষ্ট অসম ইমান ছেক্ৰিফাইচ কৰিলে লাইফটোত ইমান দি দিলে তাৰপিছত যদি আমি অলপো যদি উল্টাই দিব নোৱাৰোঁ জুবিনক এইটো আমাৰ কাৰণে ধিক্কাৰ হ'ব তাৰমানে চ' আৰু মই এতিয়া ভাল লাগিছে যে অসমৰ প্ৰত্যেক জেগাত য'তেই গৈছোঁ মানুহখিনি এতিয়াও জুবিনক এই মৰম একচুৱেলি আমি যে যন্ত্ৰক মৰম নহয় তাৰমানে এইটো জুবিনৰ প্ৰতিহে মৰম তাৰমানে যন্ত্ৰৰ মৰমটো পিছত আগতে জুবিনৰ মৰম কাৰণে আজি যন্ত্ৰই মৰম পাইছে আশীৰ্বাদ পাইছে চ' সেইকাৰণে সদায় এনেকৈ জীয়াই ৰাখক জুবিনে ভাল পোৱা কামখিনি কৰি থাকক আৰু জাষ্টিছ লাগিবই নো কম্প্ৰমাইজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221